নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। বহুতে আমাৰ চেনেলত কমেণ্ট কৰি আছে যে DSS এক্সাম ডেট কেতিয়া আহিব। তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। বিগ আপডেট আহিছে। DSS এক্সামসমূহ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহি গৈছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু লগতে যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব পাৰে। আৰু লগতে আপোনালোকৰ ভিডিঅ'টো যদি ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব। আৰু যদি আপোনালোকে ডেইলি জবৰ আপডেটৰ লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে বা আপোনালোকে আপডেটসমূহ পাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ ফ'ল'টো কৰিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোকক কৈ DSS এক্সামৰ ওপৰত এটা ডাঙৰ আপডেট আহিছে। মই আপডেটটো আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু বহুতে DSS এক্সাম বা কি তেওঁলোকে গম নাপাব পাৰে। চ' মই তেওঁলোকক জনাই দিব বিচাৰিছোঁ DSS যিটো এক্সাম আছিলে 191টা পোষ্টৰ আপোনালোকৰ এপ্লাই হৈছিলে। চ' এপ্লাইসমূহ কেতিয়াৰ পৰা হৈছিল সেইখিনি কথা জনাইছোঁ। নন টেকনিকেল গ্ৰেড 3 লেভেলৰ যিখিনি ভেকেঞ্চি আছিলে DSSৰ, চ' ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰা ভেকেঞ্চিখিনি আহিছিলে। চ' মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। আৰু লগতে আপোনালোকে DSS এক্সামসমূহ দিম বুলি যদি এপ্লাই কৰিছে, যদি আপোনালোকে প্ৰিপেৰেশ্যনসমূহ এতিয়ালৈকে ভালদৰে কৰা নাই বা কৰি আছে, তেন্তে এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যনসমূহ ভালদৰে কৰিব লাগিব, কাৰণ এক্সাম আপোনালোকৰ সমাগত হ'ল। তাৰ কাৰণে আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি লোৱা আছে। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো ADR 3.0ৰ ক্ষেত্ৰত হয়। লগতে আপোনালোকে DSS হওক বা আছাম পুলিচ হওক তাৰ কাৰণেও পাৰিব। যদি আপোনালোকে DSSৰ কাৰণে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে এই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰে। আৰু এই কোৰ্চটো সম্পৰ্কে মই ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাবলৈ বিচাৰিছোঁ। এই যদি আপোনালোকে কোৰ্চটো যদি বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। সকলোখিনি ইয়াতে পাই যাব। যদি আপোনালোকে আগতে পঢ়িও আছে বা বৰ্তমানত এই কোৰ্চটো বাই কৰি চাব পাৰে, বাই কৰাৰ পিছত আপোনালোকে নিশ্চয় নিজেই গম পাব যে এটা বহুত ভাল কোৰ্চ হয়। চ' কোৰ্চটো বাই কৰি পঢ়িলে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। ছেকেণ্ড কথা হৈছে এই কোৰ্চটো যদি ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু থাৰ্ড কথাটো যে কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' মই আপোনালোকক এতিয়া কোৰ্চটোৰ কথা ডিটেইলছত জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। আৰু এই কোৰ্চটো আপোনালোকে ADR 3.0 বুলি নহয়, DSS হওক, আছাম পুলিচ হওক, ABUB SI হওক, ফৰেষ্ট হওক, সকলো ক্ষেত্ৰত পঢ়িব পাৰে। আৰু ওৱান অফ দ্য বেষ্ট কোৰ্চ ADR কাৰণে ADR 3.0 ক্ষেত্ৰত। আৰু এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিব কাৰণে যিটো মোৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9864881276। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক কোৰ্চটোৰ কথা ডিটেইলছত জনাই দিব বিচাৰিছোঁ। ইয়াত পোনপ্ৰথমে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক থাকিব, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আপোনালোকে এক্সাম পেপাৰত যিমানখিনি আপোনালোকৰ টপিকৰ পৰা কুৱেশ্যন দেখিবলৈ পাব, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ এই কোৰ্চটোত লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব পাৰিব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব। আৰু আপোনালোকে ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আৰু কি ছাবজেক্ট লাভ কৰিব পাৰিব? মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট আছে। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' নিজকে পৰীক্ষা কৰি চাব পাৰে এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 10খন ফুল লেন্থৰ আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে আগতে যিসমূহ এক্সাম হ'ল তাৰ এক্সামৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ ছিট সেইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে যিটো কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ 50% যিটো অফাৰ আছে সেইটো আপোনালোকে লিমিটেড টাইমৰ অফাৰ আপোনালোকে দেখিব পাৰিছে। 2 এদিনতে এই অফাৰটো শেষ হৈ যাব। চ' সোনকালে গৈ বাই কৰি লওক যাতে আপোনালোকে অফাৰটো মিছ নহয়। আৰু কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিব পাৰে যিটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাইছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ ADR 3.0 ক্ষেত্ৰত হয়, লগতে DSSৰ কাৰণেও পাৰিব, লগতে আছাম পুলিচ ABUB SI ক্ষেত্ৰতো পাৰিব এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়িব। এতিয়া আপোনালোকে দেখিব পাইছে DSS আছাম 191 পোষ্ট এক্সাম ডেট সম্পৰ্কে মই এই ভিডিঅ'টো জনাম বুলি কৈছোঁ। আপোনালোকৰ পৰা বিগ আপডেট আহিছে, কেতিয়াৰ পৰা এক্সাম হ'ব পাৰে তাৰ ওপৰত আপোনালোকে এই ভিডিঅ'টো যোগে গম পাব পাৰিব। কাৰণ বহুতে কমেণ্ট
কৰি আছিল যে DSS এক্সামৰ সম্পৰ্কে কেতিয়া হ'ব পাৰে কি কথা মই তাৰ আগতে DSS সম্পৰ্কে আপোনালোকক অলপ আপডেটটো দি দিছোঁ চ' আপোনালোকে নিশ্চয় জানে DSS টো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DSS বুলি কোৱা হয় আৰু ইয়াৰ যিখিনি ভেকেঞ্চি আছিল সেই ভেকেঞ্চিখিনি আছিল নন টেকনিকেল গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছিল টোটেল ভেকেঞ্চি 191টা আছিল আৰু ভেকেঞ্চিখিনি আছিলে হেল্থ এডুকেটৰৰ ভেকেঞ্চি আছিল জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছিলে একাউণ্ট এছিষ্টেণ্ট কাম LDৰ ভেকেঞ্চি আছে বেছিক হেল্থ ৱৰ্কাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছিল আৰু যিখিনি এপ্লাইসমূহ আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ হৈছিলে আৰু কোনো তাত এপ্লিকেশ্যন ফিজ দিবলগীয়া হোৱা নাছিলে চ' আপোনালোকে বহুতে পৰীক্ষা এপ্লাই কৰিছিল আৰু বহুতে পৰীক্ষাৰ কাৰণে এক্সামৰ কাৰণে অপেক্ষা কৰিছিল তেওঁলোকৰ কাৰণে ইতিমধ্যে ভাল যিটো আপডেট হয় এইটো আহিছে কিয়নো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এই যিসমূহ এক্সাম হয় এই যিখিনি DSSৰ আপোনালোকৰ এই এক্সামসমূহ হোৱাৰ সম্ভাৱনা মই ক'বলৈ যদি যাবলৈ যাওঁ ইয়াৰ ভেকেঞ্চিখিনি এক্সামসমূহ হোৱাৰ সম্ভাৱনা প্ৰায় ফেব্ৰুৱাৰী মাহত হোৱাৰ চান্স আছে আৰু ফেব্ৰুৱাৰী বা মাৰ্চ মাহত হোৱাৰ চান্স আছে কিয়নো আপোনালোকে নিশ্চয় দেখিলে JEE পৰীক্ষাৰ এক্সামসমূহ হৈ গ'ল তাৰপিছত আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত যিখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এক্সাম আছিল সেইসমূহ হৈ গ'ল আপোনালোকে নিশ্চয় যদি মাধৱদেৱ ইউনিভাৰ্চিটি এপ্লাই কৰিছিলে মাধৱদেৱ ইউনিভাৰ্চিটিও গ্ৰেড 3 গ্ৰেড 4 এক্সামসমূহ হৈ গ'ল তাৰপিছত আপোনালোকে JEE এক্সামসমূহ আপোনালোকে কিছুদিনৰ আগতে হৈ যোৱা আপোনালোকে নিশ্চয় দেখিলে এতিয়া আপোনালোকৰ যিখিনি DSSৰ এক্সাম সেই এক্সামসমূহ 2026 বৰ্ষত এক্সপেক্টেড হ'ব বুলি দিয়া আছে 2026 বৰ্ষ বুলি কওঁতে ফেব্ৰুৱাৰী মাহত হোৱাৰ চান্স আছে বা ফেব্ৰুৱাৰী বা মাৰ্চ মাহত তাৰলৈকে আপোনালোকে অপেক্ষা কৰি চাব পাৰে যদি আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চত নহয় দেন আপোনালোকে মে মাহ জুন মাহত হোৱা সম্ভাৱনা আছে চ' তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এতিয়াৰ পৰাই আপোনালোকে DSS বুলি নহয় ADৰ ক্ষেত্ৰতো প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু DSSৰ ক্ষেত্ৰতো কৰিব লাগিব চ' দুইটাই সকলোখিনি প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত দুই DSS হওক বা ADৰ হওক DME হওক এনেদৰে যিখিনি ফৰেষ্টৰ হওক আছাম পুলিচ BUB হওক যিখিনি ক্ষেত্ৰত আপোনালোকে প্ৰিপেৰেশ্যন কৰিব বিচাৰে তাৰ ক্ষেত্ৰত আমাৰ যিটো টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে সেই কোৰ্চটো বাই কৰি ল'ব পাৰে সেই কোৰ্চটো মেইনলি আপোনালোকৰ ADৰ 3.0ৰ ক্ষেত্ৰত তাৰ লগতে আপোনালোকে সেই কোৰ্চটোৰ আণ্ডাৰত DSSৰ ক্ষেত্ৰতো পঢ়িব পাৰিব আৰু লগতে আপোনালোকে DME ক্ষেত্ৰতো পঢ়িব পাৰিব আৰু ADৰ 3.0ৰ ক্ষেত্ৰত আপোনালোকে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু বাকী আছাম পুলিচ ABAB SI ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব চ' সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে আৰু মই যিটো আপোনালোকক আপডেট আহিছে বুলি কৈছিলোঁ DSSৰ মেইন আপডেটটো মই আকৌ জনাই দিব বিচাৰিছোঁ ফেব্ৰুৱাৰী মাহত এক্সাম হোৱাৰ চান্স আছে ফেব্ৰুৱাৰী মাৰ্চ মাহত এক্সাম হোৱাৰ চান্স আছে এতিয়াও সময় শেষ হৈ যোৱা নাই আৰু নেক্সট যদি আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চত এক্সাম নহয় দেন আপোনালোকে মে বা জুন মাহতেও এক্সাম অনুষ্ঠিত হ'ব তাৰ মাজভাগত এপ্ৰিল মাহত এক্সাম কেতিয়াও নহয় বাকী আপোনালোকৰ মই যিটো কোৰ্চৰ কথা কৈছিলোঁ যে আপোনালোকে যদি DSSৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেন্তে আমাৰ যিটো ADৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে তাত আপোনালোকে ADৰ লগতে DSSৰ ক্ষেত্ৰতো মানে পাই যাব গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আদি কৰি গোটেইখিনি পাই যাব চ' কোৰ্চটো বাই কৰিলে পঢ়িলে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব আৰু চ' কোৰ্চটো বাই কৰিবলৈ যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' আজি ভিডিঅ' যদি লাইক কৰিব